বৃহস্পতিবাৰে দিনৰ 1 বজাত সৌদ অসম লেখিকা সমাৰোহ সমিতি চিলাপথাৰ শাখা ৰূপালী জয়ন্তী উদযাপন। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত সৌদ অসম লেখিকা সমাৰোহ সমিতি চিলাপথাৰ শাখা ৰূপালী জয়ন্তী উদযাপন কৰা হয়। আজি উক্ত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট লেখিকাৰ 8খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। 2000 চনত চিলাপথাৰত গঠন কৰা হৈছিল অসম লেখিকা সমাৰোহ চিলাপথাৰ শাখা সমিতি। অনুষ্ঠানটি জন্মৰে পৰা মহিলাসকলক সাহিত্য জগতৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বিত চিলাপথাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ এই অনুষ্ঠানটোৰে জন্ম লগ্নৰে পৰা এখন সুস্থিৰ গতিশীল সমাজ গঠনৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি চিলাপথাৰ লেখিকা সমাৰোহ 25 বছৰ সম্পূৰ্ণ হোৱাৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠান, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে মুকলি সভাত প্ৰায় 8খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আজি আমাৰ চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ 25 বৰ্ষপূৰ্তি উপলক্ষে আমি আজি ৰূপালী জয়ন্তী অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমি ৰূপালী অনুষ্ঠানৰ কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ আৰু বন নিয়মীকৰণ, তাৰপিছতে আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী আৰু মুকলি সভাৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আৰু এই মুকলি সভা কাৰ্যসূচীত আমি কেইবাখনো চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা গ্ৰন্থ উন্মোচন কৰিছোঁ। ভবা নাছিলো যে এই 25 বছৰত আমাৰ আইসকলে, লেখিকাসকলে এনেকুৱা এটা ব্যয়বহুল অনুষ্ঠান হাতত ল'ব, এনেকে ভাবিছিলো। আজি প্ৰায় 3-4 বছৰে হ'ল মই এই অনুষ্ঠানটোৰ লগত কায়িকভাৱে জড়িত নাই। মই গুৱাহাটীত থাকোঁ আজিকালি, কিন্তু এখেতলোকৰ পৰা মই বাৰ্তাসমূহ পাই থাকোঁ, কিন্তু ভালদৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়া যিখিনি প্ৰথম অৱস্থাত যিখিনি আমাৰ মাজলৈ লেখিকা ওলাই আহিছিলে, সেই লেখিকাখিনিৰ মাজতে নাইকিয়া হৈছিলে। ক'ত গৈছিলে আমি মানে গমেই নাপালোঁ, বৰকে যোগাযোগ কৰিবলৈ এৰি দিছিলে। আজি দেখিছোঁ, মই এই অনুষ্ঠানটোলৈ আহি দেখিছোঁ বহুত নেদেখা নতুন নতুন মুখ দেখিছোঁ। তেওঁলোকক দেখি মোৰ ভাল লাগিছে আৰু সদায় এই অনুষ্ঠানটোৰ উন্নতি কামনা কৰিম। আৰু কি ক'ম, বিশেষ নাই। প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে সকলোৰে মংগল কামনা কৰিলোঁ।